वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 12 আহিন সোমবাৰ 1432 ভাস্কৰাব্দ ইংৰাজীৰ 29 ছেপ্টেম্বৰ 2025 চন ভাৰতীয় আজি 7 আহিন আৰু মং 6 ৰবি শানি। আজি সূৰ্যোদয় 12 ঘণ্টা 5:16:35 আৰু সূৰ্যাস্ত সন্ধ্যা 5:05:11 ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা জপ তপ বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা সপ্তমী তিথি দিনৰ 4:32:12 আৰু নক্ষত্ৰ হ'ল আজি মূলা অহোৰাত্ৰ। আজিৰ যুগ হ'ল সৌভাগ্য যুগ ৰাতি 1:18 কৰণ হ'ল বনিষ্কৰণ। সৌভাগ্য যুগ অৰ্থাৎ ৰজাৰ মন্ত্ৰী সৰ্বকাৰ্যত দক্ষতা আৰু স্ত্ৰীৰ প্ৰিয় হয় আজিৰ জন্মজাতক। বৈবাহিক ক্ষেত্ৰত যথেষ্ট শুভ, সম্বন্ধীয় পৰিয়ালবৰ্গৰ লগতো এটা সুন্দৰ সম্পৰ্ক গঢ়ি থাকে এই জাতকৰ। গতিকে শুভ যুগ যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত আপোনালোকে আজি আগবাঢ়িব পাৰে। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি আৰু বুধ একেলগে বুধাদিত্য ৰাজ যোগ কৰি বহি আছে কন্যা ৰাশিত। আজি মংগল বহি আছে তুলা ৰাশিত আৰু বৃহস্পতি আছে মিথুন ৰাশিত, শুক্ৰ আৰু কেতু বহি আছে সিংহ ৰাশিত, শনি আছে মীন ৰাশিত, ৰাহু আছে কুম্ভ ৰাশিত আৰু যিহেতু আজি চন্দ্ৰ বহি আছে ধনুক ৰাশিত গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব ধনুক ৰাশি, ক্ষত্ৰিয় বৰ্ণ, বৰুণ যুগ, দেৱাৰীগণ, গন্ধৰ্বৰ অস্থি, অষ্টোত্তৰী শনি আৰু বিংশোত্তৰী কেতুৰ দশা। আজি আদ্য ঋতু হ'লে 3 মহীয়া প্ৰতিহীনা যুগ, বতান্তৰে 7 দিনীয়া শুভগা যুগ। মৰণত দোষ একপাত, দিনৰ 4:32:12 যোৱাত দোষ নাথাকে। যাত্ৰা আজি নাই, পাপ যোগ দোষ আৰু দিনৰ 4:32:12 যোৱাত তীৰ্থাদি দোষ থাকিব। আৰু যিহেতু আজি সোমবাৰ কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখখন এবাৰ দাপোনত চাওক আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভকৰ্ম বিবাহ ৰাতি 9:41 সময়ৰ ভিতৰত বিষ মিথুন লগ্নত, পুনৰ ৰাতি 2:06 যোৱাত সিংহ কন্যা লগ্নত সুতহিভোগ যুগত বিবাহ আছে। দিনৰ 4:32:12 সময়ৰ ভিতৰত গ্ৰহ পূজা, শান্তিস্তৱয়ন, হালযাত্ৰা, গুটি সিঁচা, গছ ৰোৱা, ধান কটা, দোকান নাট্য আৰম্ভণ আৰু ঔষধকৰণৰ ক্ষেত্ৰত শুভ যুগ। যোগিনী আজি বায়ু কোণত, দিনৰ 4:32:12 যোৱাত ঈশান কোণত। খাদ্যত আজি তাল আৰু দিনৰ 4:32:12 যোৱাত নাৰিকল, তেল, মাছ, মাংস, প্ৰায়শ্চিত্ত আৰু বিষয় বাসনা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 6:43:32 পৰা 5:15:30 আৰু কালৰাত্ৰি নিশা 9:41:54 পৰা 11:12:54 পৰ্যন্ত। গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কাল ৰাত্ৰি আৰু কালবেলাৰ সময়খিনি। আজিৰ অমৃত যুগ হ'ল দিনৰ 6:55 ৰাতিপুৱাৰ ভাগত আৰু 8:37 পৰা 10:45 আৰু ৰাতি 7:23 পৰা 10:43 2:03 পৰা 2:51 হ'ব। আৰু যিহেতু অমৃত যুগ অতি উত্তম, যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্যৰ ফল পোৱা যায় এই যুগত যদি আৰম্ভ কৰা হয়। আৰু আজি সপ্তমীৰ একদিষ্ট সন্দীপন শাৰদীয় দুৰ্গা দেৱীৰ পূজা দিনৰ 8:15:30 যোৱাত আৰু দিনৰ 9:12:42 সময়ৰ ভিতৰত দেৱীৰ নৱপত্ৰিকা প্ৰৱেশ। ভীমকল, ব্ৰাহ্মণী, কচুগছ, মহাকালী, হৰিদ্ৰা, উমা, জয়ন্তী, কাৰ্তিকী, বিল্ব, শিৱা, ডালিম, ৰক্তদন্তিকা, অশোক গছ, শুকৰহিতা, মানগছ, চামুণ্ডা, ধান, মহালক্ষ্মী স্থাপন আৰু সপ্তমাদি কল্প আৰম্ভ আৰু সপ্তমী বিহিত পূজা আৰম্ভ। দেৱীৰ গজে আগমন, ফলং গজেশ জলদা দেৱী শস্যপূৰ্ণা বসুন্ধৰা।
দিনৰ 8:15:30 শাৰদীয় শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ কালৰাত্ৰিৰ ওপৰত ক্লিং ঐং শ্ৰীং কালিকায়ৈ নমঃ মন্ত্ৰৰে আপোনালোকে লঘু ভোগ আৰু নেমুৰে পূজা কৰিব লাগে। আৰু ইয়াৰ ফল অশুভ শক্তি নাশ। ৰাতি 10:46 যোৱাত আৰু ৰাতি 11:43 আৰু 49 সময়ৰ ভিতৰত দেৱীৰ অৰ্ধৰাত্ৰি বিহিত পূজা। পুৰণা চাবুগুৰি সত্ৰ মাজুলীৰ চন্দ্ৰকান্ত বৰুৱা আৰু দক্ষিণপাট সত্ৰত বনমালী দেৱৰ তিৰুভাৱ তিথি। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি যে ৰাশিফল: মেঘ ধনাগম যোগ, বৃষ ভোগ বিলাস, মিথুন মান সন্মান হানি, কৰ্কট ব্যৱসায়ত ক্ষতি, সিংহ স্বজন হানিৰ ভয়, কন্যা নানা অশান্তি, তুলা দন্ত পীড়াত কষ্ট, বৃশ্চিক প্ৰণয়াসক্ত, মিথুন মিথ্যা অপবাদ, মকৰ নৱকৰ্মৰ প্ৰচেষ্টা, কুম্ভ বন্ধু বিদ্বেষ, মীন ভ্ৰমণত বিপদ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।